Hello guys, welcome back to the channel once again. আজি আপোনালোকক মই সিনথেটিক কাপোৰৰ টি-শাৰ্ট দেখুৱাম মই মোৰ কালেকচনৰ। কিন্তু তাৰে আগতে মই দুটা কটন টি-শাৰ্ট দেখুৱাই লম কাৰণ এইকেইটা সেল হৈ গল। ডাঙৰ সাইজৰটো নাই, মই এটা থেকে দেখুৱাইছো। এইকেইটা মানে জৰ্ডানৰ কপি হয়। পিছফালতে এনেকুৱা বগাটো বাস এটো লাষ্ট পিস আছে এম সাইজত আৰু এস সাইজত আছে। M size to L size M আৰু L জুনে পিন্ধে তেও এটো পিন্ধিব পাৰিব আৰু M size আৰামসে লুজ হ'ব, ভাল লাগিব, ভাল পাব পিন্ধি পেলাই। আৰু এটো সবে পিন্ধিব পাৰে, এনেকুৱা নহয় যে লৰাই পিন্ধিব পাৰে বা ছোৱালী পিন্ধিব পাৰে। সো এটো হোৱাইট কালাৰ হয়, এটো ৰেড কালাৰ। আৰু ইয়াৰ প্ৰিন্ট যেটো আছে এই প্ৰিন্টটো পাফ প্ৰিন্ট হয়, মানে অকন ফুলি ফুলি থকা যে আৰু দেখিবলৈ ভাল। আৰু এই প্ৰিন্টটো অলপমান দামী প্ৰিন্ট হয়। তো ইয়াৰে প্ৰাইসটো জানিব হলে মোৰ তলত দিয়া যোনটো স্ক্ৰিনত আহি আছে সেই নম্বৰটোত আপোনালোকে মোক WhatsApp কৰক। মই আপোনালোকক ইয়াৰে কিমান দাম হ'ব লগতে কেনেকৈ ডেলিভাৰী কৰিব পাৰি সেই বস্তুটো মই আপোনালোকক WhatsAppত জনাম। সো এইটো হৈছে ব্ৰাউন কালাৰ। এই ব্ৰাউন কালাৰটো এই মাৰ্ক এইটো যে জৰ্ডান মাৰ্ক হয় আৰু এইটো প্ৰিন্ট বাস লগতে কলাটো আছে। কলাটোৰ কালাৰটো ৰেড কালাৰ হৈছে আৰু এইটো হালধীয়া কালাৰ হৈছে। তো অলপ স্লাইড ডিফারেন্স আছে কালার কেটাত, কিন্তু প্রিন্ট কোয়ালিটি একো মানে বহুত মানে প্রিমিয়াম প্রিন্ট হয়, লগতে গোটেখিনি কটন হয়। আকবাৰ কৈছো এই গৰম দিনত পিন্ধিবলৈ এইকেটাতকে ভাল আৰু নাই। ইয়াৰ পিছত আহক এফালে দেখুৱাইছো। আৰু যেটো মই কথা কৈছিলো যে মোৰ তাত আৰু এটা হেৰি আছে, এইটো হৈছে কটন। তো এটো ব্ল্যাক কালার, এটো কার্টুন আমার ওয়ান অফ দ্য ফেভারিট কার্টুন আছিল আমার, এটো মনত আছে না। সো এটো ব্ল্যাক কালার হয় আৰু ইয়াৰে প্ৰিন্টটো বহুত স্মুথ হয়, প্লেন হয়। হেতু প্ৰিন্ট মানে জৰ্ডানৰ যেটো জোতাজোৰ আছিল হেতু প্ৰিন্ট আৰু হেতু প্ৰিন্টৰ মাজত পাৰ্থক্য আছে, কিন্তু দুইটাই কাপোৰৰ ক্ষেত্ৰত দুইটাই সমান ভাল কোৱালিটিৰ হয়, মানে কটন হয়। বিশেষকৈ গৰম দিনত পিন্ধিবলৈ ভাল হ'ব আপোনালোকৰ। লগতে এটো হোৱাইট কালাৰ হয়। সো হোৱাইট কালাৰত ইয়াতে পিছফালে এভেঞ্জাৰ্ছৰ এটা সন্মুখত এভেঞ্জাৰ্ছৰ সিম্বলটো আছে, লোগোটো মানে। আৰু এইটো আপোনাৰ এভেঞ্জাৰ্ছ কিনি আছে আমাৰ। লগতে তাৰ পিছত এইটো এটা কালাৰ আছে যেটো বহুত মানুহে পছন্দ কৰিব চাগে। এইটো একদম ডিপ গ্ৰীণ কালাৰটো হয়। সো ইয়াৰ প্ৰিন্টটো এই গোটেইকেইটা টি-শাৰ্টৰ একেটাই প্ৰিন্ট হয়, একেটাই কোৱালিটি হয়, বাস কালাৰবোৰ বেলেগ বেলেগ হয়। সো এটো আছে লিখা আছে টু বি বেষ্ট। সো মোৰ বিশেষকৈ এইকেইটাৰ ভিতৰত এইটো সবতকৈ বেছি ভাল লাগিছে। তাৰপিছত এইটো গ্ৰীণ কালাৰ আছে। গ্ৰীণ প্ৰপাৰ গ্ৰীণ বুলি নকয়, এইটো অলপমান কালাৰটো বেলেগ আছে। এইটো আপোনাক এইটোৰ বিষয়ে যদি লাগে আপুনি হোৱাটছএপত মেছেজ কৰক, এই স্ক্ৰিনৰ নাম্বাৰটো আহি আছে। যিকোনো কুৱেৰিজ আছে, কেতিয়া আহি পাব, পইচা কেনেকৈ দিয়া হ'ব, কিমান কিমান কি দাম আছে, এই যিমানখিনি কুৱেৰিজ আছে আপুনি মোক হোৱাটছএপত মোক মেছেজ কৰক। ফিল ফ্ৰী, মোক যেতিয়া তেতিয়া মেছেজ কৰিব পাৰে। মই সাৰে থাকিলে অলৱেজ মই আপোনালোকক ৰেছপণ্ড কৰিম। আৰু কিমান ভাল ব্যৱস্থাত আপোনালোকক মই পঠিয়াব পাৰিম, DTDCৰ পৰা বা পোষ্টৰ পৰা, যেনেকৈ নহওক মই পঠিয়াবলৈ চেষ্টা কৰিম। আৰু ফিল চিকিউৰ, কাৰণ দুই এজনে সুধিছে যে দাদা বস্তুটো বেয়া আহিলে কি হ'ব। বন্ধুসকল, মই বস্তুটো ইয়াৰ পৰাই চাই পঠিয়াই দিম যে এইটো বস্তু ঠিকে আছে নে নাই। যদি ডিফেক্ট আছে মই কিয় আপোনালোকলৈ পঠিয়াম, হয় নাই। মইতো যিহেতু কোম্পানীক ৰিটাৰ্ণ কৰিব পাৰোঁ। সো এইটো লাষ্ট টি শাৰ্ট আছিল কটনৰ, দেখিবলৈ পাইছে। এইটো ভাল, বহুত ধুনীয়া টেগ হয় যিটো গেম চেঞ্জাৰ লিখা আছে। লগতে আৰু এটা আছিলে, এইটো ভায়োলেট কালাৰত আছিলে। কি বুলি কয় এইটো, তহঁতে কি বুলি কয়? লেভেণ্ডাৰ। সো লেভেণ্ডাৰত আছিলে, সেম এইটো প্ৰিণ্টে হয়, কিন্তু এইটো অলৰেডি চল্ড আউট। তো তেওঁক মই অহাকালি ৰাতিপুৱা মই এইটো গৈ পেলাই মই কুৰিয়াৰ ছাৰ্ভিচত জমা দিম। তাৰপিছত এই টি শাৰ্টটো কুৰিয়াৰ ছাৰ্ভিচে গুৱাহাটীৰ ভিতৰত থাকিলে নেক্সট ডে'খনে ডেলিভাৰী হৈ যায় বুলি কৈছে। তো মই সেইটোৱে কৰিম, ঠিক আছে। তাৰপিছত মই এতিয়া অলপমান আপোনালোকক মই হেৰি কালেকশ্যনখিনি দেখুৱাম। সো গাইজ, এইবাৰ এইকেইটা আছে, এইকেইটা কটন নহয়। ইয়াৰ পৰা একফালৰ পৰা দেখাম, কিন্তু কটন নহ'ব পাৰে, কিন্তু ইয়াৰে প্ৰিণ্টটো ওৱান অফ দ্য বেষ্ট প্ৰিণ্ট হয়, একদম স্মুথ হয় প্ৰিণ্টটো। তো এইটো গ্ৰীণ কালাৰ আছে। তাৰপিছত এতিয়া এইটো এটা আছে, একদম লাইট পিংক কালাৰত আছে। আৰু এইটো গোটেই খৰখৰীয়া হৈ আছে, প্ৰিণ্টটো ইমান ধুনীয়া প্ৰিণ্ট হয়।
সো বিশেষকৈ সন্ধিয়া টাইমত পিন্ধিবলৈ এইকেইটা বহুত ভাল হয় মই নিজে ট্ৰাই কৰি চাইছোঁ এইকেইটা এনেকুৱা টাইপৰ মেটেৰিয়েল ট্ৰাই কৰি চাইছোঁ মানে আৰু লগতে এইটো এটা পিন্ধি আছোঁ মই নিজে ইয়াৰ বেক প্ৰিণ্টটো চাই ল'ব পাৰে আপোনালোকে কেনেকুৱা লাগিছে ক'ব পাৰে ঠিক আছে তাৰপিছত এইটো আছে এইটো চবতকৈ মোৰ চবতকৈ এইটোৰ কথা কৈ আছোঁ ইয়াৰে আগত মই আৰু এটা বস্তু দেখুৱাই লওঁ তাৰপিছত এইটো আনিছোঁ এইটো ওৱান পিছৰ আজিকালি এনিমি কাৰ্টুন এখন চলিছে চ' বহুত পপুলাৰ হৈছে বোলে মই বাৰু চোৱা নাই এতিয়ালৈকে কিন্তু ভাইটিয়ে ক'লে এইটো ভাইটি চইচ হয় তো এইটো এনেকুৱা এটা আছে ইয়াৰ কেইবাটাও কালাৰ আছে কিন্তু তাৰে মাজত তিনিটামান দেখুৱাইছোঁ আপোনালোকক এইটো এটা ব্ৰাউন আছে ঠিক আছে তাৰপিছত এইটো হোৱাইট এটা আছে ঠিক আছে আৰু ৰেড এটা আছে আৰু এটা দুটা কালাৰ আছে নেকি মই চোৱা নাই যিকেইটা হাতত পৰিলে লৈ আহিলোঁ মই তো এইকেইটাৰ আপোনালোকৰ যদি দুটাকে লয় তেতিয়াহ'লে ডিছকাউণ্ট থাকিব লগতে এইকেইটাতো যদি দুই পিচ লৈছে তেতিয়াহ'লে ডিছকাউণ্ট থাকিব আৰু এইটোৰ প্ৰাইচটো মই কৈ দিছোঁ বাকীকেইটা মই চব হোৱাটছএপত ক'ম এইটোৰ প্ৰাইচটো 250 যদি দুই পিচ লৈ আছে মানে এটা গ্ৰীণ এটা ব্লেক বা ব্লু বা ব্ৰাউন যি লৈ আছে তেতিয়াহ'লে ডিছকাউণ্ট কৰি যাব আপোনালোকৰ ঠিক আছে চ' এনে এটা ল'লে 250 ৰুপিজ এইটো আগফালে এইটো এনেকুৱা দেখিবলৈ আৰু এইটো পিছফালটো এনেকুৱা ইয়াৰ বিষয়ে গোটেই যিমান টি চাৰ্ট দেখুৱালোঁ ইয়াৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰি কিনে মোক এনকুৱাৰী কৰিব পাৰে যেতিয়াই সময় পায় আপোনালোকে ভিডিঅ'টো চাই পেলাই মোক মেছেজ কৰক মই আপোনালোকক অতি সোনকালে ৰেছপণ্ড কৰিম কেনেকৈ আপোনাৰ ঘৰত গৈ পাব বস্তুটো এইটো ওৱান পিচ থাকি গ'ল তো কেনেকৈ ঘৰত গৈ পাব বস্তুখিনি এই বস্তুখিনিৰ বিষয়ে মই আপোনালোকক ডিটেইলত ক'ম একো চিন্তা কৰিব নালাগে ভাল বস্তুটো দিবলৈ চেষ্টা কৰিম যিমান কম টকাত হয় আৰু এটা কথা যিহেতু মোৰ নতুন ষ্টাৰ্ট কৰিছোঁ এই বস্তুটো মোৰ বিজনেছটো তো মই যিমান পাৰোঁ চবতকৈ কম দামত দিবলৈ চেষ্টা কৰিম কাৰণ মই বিচাৰোঁ যে আপোনালোকে মোৰ কোৱালিটি মই ৰাখা কোৱালিটি মোৰ কালেকশ্যনছখিনি আপোনালোকে চাওক যাতে চ' যিমান পাৰোঁ কমত মই বস্তুখিনি কমাই ৰাখিম আৰু বেলেগতকৈতো কমাই ৰাখিম যিটো আপুনি বেলেগত হয়তো নাপাব কাৰণ মোৰ নতুন হয় ইয়াৰ পিছত যেতিয়া আপোনালোকে গম পাব যে কোৱালিটি ভাল বা হেৰি ভাল তো সেইকাৰণে পিছলৈকে আপোনালোকে নিশ্চয় নিজে আহিব স্বাভাৱিক কথা সকলোৱে আহে ভাল বস্তু পালে ক'ত নাহিব আৰু একেদিনত মই আৰু 6 দিন বাচি আছে 6 দিন আপকামিং 6 দিনত মোৰ ডেলিভাৰী চাৰ্জ নাই ইয়াৰ পিছত 100 টকা ডেলিভাৰী চাৰ্জ হ'ব মানে যিটো এই অলপ আগতে ক'লোঁ যে 250 ৰুপিজৰ যিটো টি চাৰ্ট আছে সেইটো হ'বগৈ 320 to 350 ৰুপিজ হ'বগৈ মানে ডেলিভাৰী চাৰ্জটো এড কৰি পেলাই চ' এতিয়া আপোনালোকৰ ভাল সময় হয় য'ত ডেলিভাৰী চাৰ্জ নালাগে আপোনালোকে একদম আৰামছে ফিল ফ্ৰী অৰ্ডাৰ কৰক চাওক মোৰ কোৱালিটি আৰু নতুন কালেকশ্যন আহি থাকিব এইটোতো আৰু এটা বস্তু গ'লে এটা বস্তু আহিবই তো মোৰ ভিডিঅ' এই যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখক হোৱাটছএপত কণ্টেক্ট ৰাখক মোৰ নম্বৰটো ছেভ কৰি ৰাখক মই হোৱাটছএপত সঘনাই আপডেট দি থাকোঁ যেনেকৈ অলপ আগতে যিটো লেভেণ্ডাৰ আছিলে এই কাপোৰটো মই হোৱাটছএপত যেতিয়া মই আপলোড কৰিছিলোঁ তেতিয়া মানে ষ্টেটাছ দিছিলোঁ তেতিয়া তেওঁলোকে তাৰে এজন আপোনালোকৰ মাজৰে গ্ৰাহক এজন তেওঁ অৰ্ডাৰ কৰিলে যে আপুনি বস্তুটো পাৰ্চেল কৰি দিয়ক কি বস্তু ইনষ্টাগ্ৰামতো ফ'ল' কৰি ৰাখিব পাৰে কাৰণ ইনষ্টাগ্ৰামতো আপডেট দি থাকোঁ হ'ব নাই ইনষ্টাগ্ৰামত ভাল ষ্টৰিজো আছে ট্ৰেভেলিং ষ্টৰিজৰ লগতে ঢেৰ কিবা কিবি আছে আপোনালোকে গম পাই চাগে যদি নাপায় চাব পাৰে ইয়াৰে ইনষ্টাগ্ৰামতো ছেইম এইটো নাম মাৰি দিলে হ'ল যে নিক মেডি তো ইনষ্টাগ্ৰামত বা ফেচবুকতো আপোনালোকে আপডেট থাকিব পাৰে কিন্তু হোৱাটছএপত থকাটো ইম্পৰ্টেণ্ট কাৰণ প্ৰথমতে মই আজিকালি হোৱাটছএপত ইনফৰ্ম কৰোঁ তাৰপিছত মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ইনফৰ্ম কৰি আছোঁ আৰু পাছত ইউটিউবত কাৰণ ইউটিউবত ভিডিঅ' এটা বনাবলৈ সময় লাগে চ' ইমানখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাইছে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু নতুন কালেকশ্যন আহি থাকিব ভাল কালেকশ্যন আৰু অহাবাৰৰ পৰা যিমান পাৰোঁ মই কটনৰ কালেকশ্যন ৰাখিবলৈ চেষ্টা কৰিম যোৱাকালি এইকেইটা টি চাৰ্ট মই দেখুৱাইছিলোঁ স্পেচিয়েলি এতিয়াও কাৰ্টুন নেটৱৰ্ক এইটো আছে বাকী কলা দুটা আৰু বগা এটা আছে এইকেইটা এইটো কলাটো হয় ঠিক আছে আৰু বাছ কেইটামানে বাচি আছে ইয়াৰেও কেইটামান চেল হ'ল এইটো য়েল্ল'টো এইটোৰো প্ৰাইচ কম হয় কিমান হয় হোৱাটছএপত ক'ব পাৰিম মই এইটো মুঠতে অনলাইন প্ৰাইজতকৈতো কমতে পাব আপোনালোকে এই টি চাৰ্ট কেইটা আৰু পুৰা এক্সেল চাইজৰ হয়
আৰু মোৰ তাত ইয়ালৈকে হাতটো আহি যায় তো বহুত ভাল মানে সেইটো তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে ট্ৰাষ্ট কৰি অৰ্ডাৰ কৰিব পাৰে অৰ্ডাৰ নকৰিলেও কথা নাই চাব কিবা যদি কমপ্লিমেণ্ট থাকে কিবা যদি আপোনাৰ মনৰ ইচ্ছা থাকে যে এইটো বস্তু আনিবাচোন তেতিয়াহ'লে মোক এই ভিডিঅ'টোত কমেণ্ট কৰি কিনে ক'ব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত থেংক ইউ ছ' মাছ